চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট ওলাই আহিছে আৰু সেই আপডেটটো হৈছে OPS-ক লৈ পেলাই। আপোনালোকে গম পায় OPS মানে হৈছে অল্ড পেঞ্চন স্কিম আৰু এই অল্ড পেঞ্চন স্কিমটো বৰ্তমান এটা চৰ্চা চলি আছে বিধানসভাৰ মজিয়াত। মাননীয় মন্ত্ৰী অখিল গগৈ ডাঙৰীয়াই কৰ্মচাৰীসকলক OPS দিব লাগে বুলি তেওঁ বিধানসভাত দাবী উত্থাপিত কৰিছিলে আৰু সেই দাবীৰ উত্থাপিত কৰাৰ পিছত মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁ কি উত্তৰ দিছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। কথা হৈছে আপোনালোকে জানে 1 এপ্ৰিল 2025 চনৰ পৰা UPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব আৰু UPS ব্যৱস্থাৰ সমগ্ৰ কথাখিনি আপোনালোকে জানে। এতিয়া কথা হৈছে এই OPS-ৰ কথাক লৈ পেলাই ইয়াতে পেপাৰ কাটখন কি লিখা হৈছে বা মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁ কি কৈছে আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াতে চাওক, সদনৰ মজিয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা, ৰাজ্যত পুনৰ প্ৰৱৰ্তন নহ'ব OPS। NPS-ৰ বিকল্প হিচাপে UPS ৰূপায়ণৰ বিষয়টো পৰীক্ষা কৰি আছে বিত্ত বিভাগে। 4 মাৰ্চ তাৰিখে এই পেপাৰ কাটখন বা এই কথাখিনি প্ৰচাৰিত হৈছে। ইয়াতে লিখিছে, ৰাজ্যৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনিৰ কাৰ্যকৰী নহ'ব বুলি আজি সদনৰ মজিয়াত স্পষ্টভাৱে ঘোষণা কৰে সাংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেওঁ কয় যে ৰাজ্যৰ বিত্ত বিভাগৰ তৰফৰ পৰা নতুন পেঞ্চন আঁচনিৰ বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণৰ দিশটো পৰীক্ষা কৰি আছে। নতুন পেঞ্চন আঁচনিৰ তুলনাত ইউনিফাইড পেঞ্চন আঁচনি যদি অধিক ফলপ্ৰসূ হয় তেন্তে কৰ্মচাৰীসকলে সেই সুবিধা ল'ব পাৰিব। কিন্তু পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী নহ'ব। উল্লেখ্য যে বিধায়ক অখিল গগৈয়ে আজি এক সংকল্প প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীক তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতে পুৰণি পেঞ্চনৰ আঁচনি পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছিল। বিধায়কগৰাকীৰ এই প্ৰস্তাৱত সমৰ্থন জনাইছিল CPIৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, AIDUF-ৰ ৰফিকুল ইছলাম, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও। আপোনালোকে দেখিছে যিটো OPS-ৰ কথা চলি আছিলে বা যিটো সদনৰ মজিয়াত OPS-ৰ বিষয়টো উত্থাপিত হৈছিলে আৰু সেইটো প্ৰৱৰ্তন কৰিব লাগে বুলি যি দাবী উত্থাপিত হৈছিলে মাননীয় মন্ত্ৰী অখিল গগৈ ডাঙৰীয়াৰ দ্বাৰা, আৰু সেই কথাখিনিৰ আনচাৰত ইয়াতে স্পষ্টভাৱে কৈছে মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যে OPS প্ৰৱৰ্তন কৰা নহ'ব বুলি। তো আজি এইটোৱে আপডেট আছিলে।